নমস্কাৰ, মই ভাস্কৰ জ্যোতিবাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আমি আলোচনা কৰিব বিচাৰিছোঁ গোসাইগাঁও সমষ্টি বৰভূমিৰ এক সমষ্টি। গোসাইগাঁও সমষ্টি ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ পশ্চিম অসমৰ সীমামূৰীয়া সমষ্টি গোসাইগাঁও 126টা বিধানসভা সমষ্টিৰ ৰাজনীতিৰ লগত বহু পৃথক, আনকি বৰভূমিৰ আন 14টা সমষ্টিত গোসাইগাঁৱৰ ৰাজনীতি পৃথক। গোসাইগাঁৱৰ ৰাজনৈতিক বৈচিত্ৰতা অতি মন কৰিবলগীয়া। সুদীৰ্ঘ দিনৰ পৰা গোসাইগাঁৱৰ ৰাজনীতি একক বৈশিষ্ট্য সম্পন্ন ৰাজনীতি। এইবাৰো গোসাইগাঁৱৰ সমষ্টি ৰাজনীতি একক বৈশিষ্ট্যপূৰ্ণ হ'ব। গোসাইগাঁও সমষ্টিৰ নিৰ্বাচনী ছবি আমি আপোনালোকৰ আগত দাঙি ধৰাৰ পূৰ্বে গোসাইগাঁও সমষ্টি কেনেদৰে গঠন হ'ল চাই লওঁ। গোসাইগাঁও অসংৰক্ষিত মুক্ত সমষ্টি। বৰভূমিৰ গোসাইগাঁও হৈছে অসংৰক্ষিত মুক্ত সমষ্টি। গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত আছে চৰাইবিল পৰিষদীয় সমষ্টি। চৰাইবিল পৰিষদীয় সমষ্টি সম্পূৰ্ণভাৱে গোসাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত। জমদুৱাৰ পৰিষদীয় সমষ্টি গোসাইগাঁৱত অন্তৰ্ভুক্ত। জমদুৱাৰ পৰিষদীয় সমষ্টি সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত হৈছে গোসাইগাঁৱত। কচুগাঁও শ্ৰীৰামপুৰ পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ একাংশ অন্তৰ্ভুক্ত হৈছে গোসাইগাঁও বিধানসভা সমষ্টিত। পূৰ্বৰ গোসাইগাঁৱৰ কিছু অংশ গ'ল পৰ্বতজোৰালৈ। নৱগঠিত পৰ্বতজোৰা সমষ্টিলৈ গ'ল পূৰ্বৰ গোসাইগাঁৱৰ কিছু অংশ। এই যোৱা অংশবোৰ যি অংশ আঁতৰি গ'ল সেই অংশই পূৰ্বৰ গোসাইগাঁও বিধানসভা সমষ্টি নিৰ্বাচনত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰিছিলে। সেই অঞ্চল পৰ্বতজোৰালৈ যোৱাৰ লগে লগে গোসাইগাঁৱৰ সমীকৰণত অলপ পৰিৱৰ্তনৰ ইংগিত দেখিবলৈ পোৱা যায়। কিছু অংশ গ'ল বাওঁখুংগ্ৰী সমষ্টিলৈ। একে কথা, বাওঁখুংগ্ৰীলৈ এটা অঞ্চল আঁতৰি যোৱাৰ লগে লগে পূৰ্বৰ গোসাইগাঁৱৰ ৰাজনীতিৰ এটা দিশ হ্ৰাস পালে। সমষ্টিটোৰ মুঠ ভোটাৰ 1,14,486 গৰাকী। পুৰুষ ভোটাৰ 57,469 গৰাকী। মহিলা ভোটাৰ 57,012 গৰাকী। তৃতীয় লিংগ 5 গৰাকী। বড়ো ভোটাৰ 37,058 গৰাকী। সমষ্টিটোত 37,058 গৰাকী বড়ো ভোট আছে। এই বড়ো ভোট অতি গুৰুত্বপূৰ্ণ, কাৰণ একক বৃহৎ জনগোষ্ঠী সমষ্টিটোত হৈছে বড়ো। 37,000 বড়ো ভোটৰ ওপৰত নিৰ্ভৰ কৰে সমষ্টিটো জয় পৰাজয়ৰ দিশ। আৰু ৰাজনৈতিক সমীকৰণৰ আন সকলো জনগোষ্ঠীৰ লগত বড়ো জনগোষ্ঠীৰ ভোটাৰে বিশেষ তাৎপৰ্যপূৰ্ণ ভূমিকা পালন এইবাৰো কৰিব। বাঙালী ভোটাৰ আছে 12,094 গৰাকী। গোৰ্খা ভোটাৰ 1,366 গৰাকী। চাওতাল ভোটাৰ আছে 28,302 গৰাকী। গোসাইগাঁও মানে চাওতাল জনগোষ্ঠীৰ বৰ্ণাঢ্য জীৱন সংস্কৃতি। গোসাইগাঁৱত ঔপনিৱেশিক যুগৰ পৰা গোসাইগাঁৱত চাওতালসকললৈ বসতি কৰি আহিছে। চাওতালসকলৰ কৃষ্টি সংস্কৃতি জীৱনধাৰা উজ্জীৱিত হৈ আছে গোসাইগাঁও। গোসাইগাঁও বুলিলে সেইকাৰণে চাওতাল জীৱন শৈলী আমাৰ সকলোৰে চকুৰ আগত প্ৰতিফলিত হৈ আহে। সেই গোসাইগাঁৱত 28,302 গৰাকী চাওতাল ভোটাৰ আছে। নিশ্চিতকৈ এইবাৰৰ নিৰ্বাচনত পূৰ্বৰ দৰে চাওতাল ভোটাৰৰ ভূমিকা হ'ব নিৰ্ণায়ক। আদিবাসী ভোটাৰ আছে 3,268 গৰাকী। একেদৰে চাওতাল আদিবাসী ভোটাৰৰ দুইটা দিশৰ ভোটাৰ সংযোগ কৰাৰ লগে লগে মূলতঃ চাওতাল আদিবাসীসকলে এইবাৰ নিৰ্বাচনতো ল'ব বিশেষ লক্ষণীয় দিশ। কোচ ৰাজবংশী ভোট আছে 7,761 গৰাকী। মুছলমান ভোটাৰ 18,199 গৰাকী। ধৰ্মীয় সংখ্যালঘু মুছলমান ভোটাৰো 18,199 গৰাকী আছে। যেহেতু গোসাইগাঁও অঞ্চলত ধৰ্মীয় সংখ্যালঘু ৰাজনীতি তাৎপৰ্যপূৰ্ণ হয়, সেয়া পৰিষদীয় নিৰ্বাচনে হওক বিধানসভা নিৰ্বাচনে হওক, এই নিৰ্বাচনত নিশ্চিতকৈ গোসাইগাঁও সমষ্টিত ধৰ্মীয় সংখ্যালঘুৰ ভূমিকা মন কৰিবলগীয়া হ'ব। ৰাভা ভোটাৰ 3,714 গৰাকী। গাৰো ভোটাৰ 13 গৰাকী। নাথযোগী ভোটাৰ 30 গৰাকী। হিন্দীভাষী ভোটাৰ 974 গৰাকী। সূত্ৰধাৰ ভোটাৰ 272 গৰাকী।
আন আন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ 231 গৰাকী। এই জনগোষ্ঠীগত দিশৰ পৰা কোন দলৰ সমৰ্থন ক'ত আমি সেয়া দেখুৱাম, কিন্তু গোসাইগাঁও এক বৈচিত্ৰ্যপূৰ্ণ সমষ্টি য'ত বড়ো জনগোষ্ঠী একক বৃহৎ সংখ্যক ভোটাৰ আছে আৰু তাৰ পাছতে চাওতাল জনগোষ্ঠী দ্বিতীয় বৃহৎ সংখ্যক ভোটাৰ আছে। এতিয়া আমি চাওঁ যে সমষ্টিটোত BPFৰ প্ৰাৰ্থী হৈছে সভাৰাম বসুমতাৰী। সভাৰাম বসুমতাৰী BPFৰ প্ৰাৰ্থী। সভাৰাম বসুমতাৰীক লৈ BPF সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে। তেওঁ BPFৰ এজন জ্যেষ্ঠ নেতা। সভাৰাম বসুমতাৰী গণভিত্তি আছে আৰু দলৰ গণভিত্তিৰ জৰিয়তে সভাৰাম বসুমতাৰীয়ে BPFৰ হৈ শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি BPF আত্মবিশ্বাসী হৈ আছে। UPPLৰ প্ৰাৰ্থী অনিন্দ বসুমতাৰী। অনিন্দ বসুমতাৰী UPPLৰ এজন জ্যেষ্ঠ নেতা। অনিন্দ বসুমতাৰীয়ে সম্পূৰ্ণ শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি তেওঁৰ দল সম্পূৰ্ণ আত্মবিশ্বাসী। আন প্ৰাৰ্থী হৈছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ ফেড্ৰিকছন হাঁসদা। ফেড্ৰিকছন হাঁসদাক এওঁৰ ভূমিকা এইবাৰৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ঝাৰখণ্ড মুক্তি মৰ্চাই গোসাইগাঁৱত প্ৰাৰ্থী দিয়াৰ লগে লগে আদিবাসী ভোটৰ সমীকৰণ কিছু সলনি হ'ব পাৰে। সেই কথা আমি এইখিনিতে উল্লেখ কৰা ভাল হ'ব যে আদিবাসী চাওতাল আৰু আদিবাসীয়ে দুইটা ভোট পৰিষদীয় নিৰ্বাচনত BTC নিৰ্বাচনত BPFে অধিক লাভ কৰিছিলে, কিন্তু এই জনগোষ্ঠীটোৰ গোসাইগাঁৱত বিশেষ ঐতিহ্য আছে, তেওঁলোকৰ চহকী পৰম্পৰা আছে আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, কাৰণ তেওঁলোকৰ মাজত আত্মপৰিচয়ৰ ৰাজনীতিৰ জাগৃত হৈ থাকে। আত্মপৰিচয়ৰ ৰাজনীতি সকলো জনগোষ্ঠীৰে স্বাভাৱিক কথা। চাওতাল আদিবাসীসকলৰ মাজত আত্মপৰিচয়ৰ ৰাজনীতিৰ প্ৰৱণতা স্বাভাৱিকতে আদৰণীয় আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগে লগে ঝাৰখণ্ড মুক্তি মৰ্চাই সেই জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ প্ৰতিশ্ৰুতি, তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে আন্দোলন কৰাৰ কথা কৈছে। নিশ্চিতকৈ ফেড্ৰিকছন হাঁসদাই কিছু ভোট এইবাৰ আনিব। যদি ফেড্ৰিকছন হাঁসদাই চাওতাল জনগোষ্ঠী আদিবাসীৰ ভোট লাভ কৰে, তেতিয়াহ'লে সমীকৰণ ইফাল সিফাল হ'ব। কাৰ সপক্ষে যাব সেই আমি দেখুৱাম। আৰু এগৰাকী আদিবাসী প্ৰাৰ্থী আছে, তেওঁ হৈছে নিৰ্দলীয় প্ৰাৰ্থী হেলেন মুৰ্মু। এই দুগৰাকী চাওতাল আদিবাসী জনগোষ্ঠীৰ প্ৰাৰ্থী হোৱাটো নিৰ্ভৰ কৰিব গোসাইগাঁও সমষ্টিৰ জয় পৰাজয়ৰ অংক কেনেদৰে নিৰ্ভৰ কৰিব সেই কথা আমি ক'ব লাগিব। তাৰ আগত আমি গোসাইগাঁৱৰ নিৰ্বাচনী ইছ্যুকেইটা চাই ল'ব লাগিব। তাৰ লগত এই দিশটো সংযোজন আছে। নিশ্চিতকৈ গোসাইগাঁৱৰ মূল বিষয় হৈছে উন্নয়ন, কাৰণ গোসাইগাঁও সমষ্টিৰ বহু ক্ষেত্ৰত উন্নয়নৰ পৰা বঞ্চিত বুলি তাৰ স্থানীয় লোকে অভিযোগ কৰি আহিছে। কোনো চৰকাৰে গোসাইগাঁৱৰ প্ৰত্যন্ত অঞ্চলবোৰত ভালদৰে কাম কৰা নাই, কিন্তু গোসাইগাঁৱৰ উন্নয়ন মূল প্ৰতিশ্ৰুতি। আৰু সেই দিশৰ পৰা যিহেতু তাত ভিন্ন জনগোষ্ঠী, বড়ো জনগোষ্ঠী একেদৰে আদিবাসী জনগোষ্ঠীৰ, তাৰ লগতে সকলো জনগোষ্ঠীৰে সৰ্বাংগীন উন্নয়ন মূল বিষয়। বড়োভূমি ৰাজনীতিত, ৰাজ্য ৰাজনীতিতকৈ বিধানসভা নিৰ্বাচনত উন্নয়নৰ মূল ইছ্যুটো স্বাভাৱিকতে BTC চৰকাৰৰ পৰা আহে। আৰু এইবাৰ যিহেতু হাগ্ৰামা মহিলাই চৰকাৰ গঠন হোৱা বহুদিন হোৱা নাই, হাগ্ৰামা মহিলাই চৰকাৰে বিপুল জনাদেশেৰে গোসাইগাঁও সমষ্টিৰ পৰিষদীয় সমষ্টিকেইটা দখল কৰিছে আৰু শ্ৰীৰামপুৰক বাদ দি আন আটাইকেইটা পৰিষদীয় সমষ্টি গোসাইগাঁৱত অন্তৰ্ভুক্ত BPFৰ অধীনত আছে। অৰ্থাৎ গোসাইগাঁৱত নিৰ্বাচনী ইছ্যু উন্নয়ন, আৰু সেই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী চৰকাৰৰ উন্নয়নৰ প্ৰতিশ্ৰুতি অতি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোক আশাবাদী হাগ্ৰামা মহিলাৰী চৰকাৰৰ উন্নয়নৰ প্ৰতিশ্ৰুতিক লৈ। সমান্তৰালভাৱে NDAৰ প্ৰতিশ্ৰুতি, দিছপুৰৰ NDAৰ প্ৰতিশ্ৰুতি হ'ব গুৰুত্বপূৰ্ণ। গোসাইগাঁৱত এই নিৰ্বাচনী ইছ্যুত স্থানীয় উন্নয়ন, বড়োভূমিৰ উন্নয়ন আৰু স্থানীয় উন্নয়ন গুৰুত্বপূৰ্ণ। বাট পথকে ধৰি আন্তঃগাঁথনি উন্নয়ন, শিক্ষা স্বাস্থ্যৰ উন্নয়ন তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ। তাৰ লগতে চাওতাল আদিবাসীসকলৰ স্বাধিকাৰ, তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰা, তেওঁলোকৰ অধিকাৰ সকলো দিশৰ পৰা সুৰক্ষিত কৰাটো গুৰুত্বপূৰ্ণ ইছ্যু। আৰু বড়ো জনগোষ্ঠীৰ স্বাভিমান ৰক্ষা কৰা, বড়ো জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত কৰা, বড়ো জনগোষ্ঠীৰ স্বকীয়তা অটুট ৰখাটো গুৰুত্বপূৰ্ণ ইছ্যু। সেই দিশৰ পৰা BPF আৰু UPPLৰ বাবে বড়ো জনগোষ্ঠীৰ যিটো প্ৰাণ, যিটো তেওঁলোকৰ স্বাভিমান, যি স্বকীয়তা, এই প্ৰসংগবোৰে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। একেদৰে সামগ্ৰিকভাৱে বড়োভূমিৰ উন্নয়ন আৰু অসমৰ উন্নয়নো গুৰুত্বপূৰ্ণ ইছ্যু হ'ব। কিন্তু হিতাধিকাৰীৰ প্ৰসংগই গুৰুত্ব পাব। যদিও BTCত হিতাধিকাৰীৰ
প্ৰসংগটো আন সমষ্টিতকৈ এক পৃথক দিশেৰে গতি কৰে কাৰণ BTC চৰকাৰ ফালেদি কাৰ্যকৰী হয় যিহেতু এতিয়া BPF আৰু BJP মিত্ৰ দল আৰু হিতাধিকাৰী ফালেদিও তেওঁলোকে বৃহৎ সংখ্যক ভোট লাভ কৰিব বুলি আশাবাদী আছে অৱশ্যে বিৰোধী পক্ষই এই ক্ষেত্ৰত সমানে প্ৰতিশ্ৰুতি দিয়ে কাৰণ কেইমাহমানৰ পূৰ্বলৈকে UPPLে চৰকাৰ চলাই আছিল মূলতঃ এইকেইটা দিশৰ লগত জনগোষ্ঠীয়গত দিশকেইটা গুৰুত্বপূৰ্ণ উন্নয়ন জনগোষ্ঠীগত দিশ সকলো জনগোষ্ঠীৰ সহাৱস্থান আৰু গোসাইগাঁৱত শান্তি বিৰাজ কৰা গোসাইগাঁৱত স্থায়ী শান্তি বিৰাজ কৰা অতি গুৰুত্বপূৰ্ণ কাৰণ সুদীৰ্ঘকাল আজিৰ পৰা এটা দশকৰ আগলৈকে গোসাইগাঁৱৰ পৰিস্থিতি যথেষ্ট অশান্তি জৰ্জৰ আছিল যি শান্তিয়ে বিৰাজ কৰিছে সেই শান্তি যাতে স্থায়ী হয় সেইটো তেওঁলোকৰ অন্যতম গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু অৰ্থাৎ শান্তি সমৃদ্ধি সকলো জনগোষ্ঠীৰ সহাৱস্থানৰ গোসাইগাঁও বিচাৰে গোসাইগাঁৱৰ ভোটাৰে সেয়া তেওঁলোকৰ অন্যতম এক প্ৰধান নিৰ্বাচনী ইস্যু কি হ'ব নিৰ্বাচনী সমীকৰণ আমি গোসাইগাঁৱত বড়ো জনগোষ্ঠীৰ ভোট কোনে পাব বড়ো জনগোষ্ঠীৰ মাজত BPF অতি শক্তিশালী BPFে BTC নিৰ্বাচনত ব্যাপক সমৰ্থন লাভ কৰিছিল বড়ো জনগোষ্ঠীৰ ভোটাৰ এই যোৱা 6টা মাহত তেওঁলোকৰ বড়ো জনগোষ্ঠীৰ মাজত তেওঁলোকৰ অৱক্ষয় ঘটা নাই বড়ো জনগোষ্ঠীৰ মাজত তেওঁলোকৰ গণভিত্তি সম্পূৰ্ণ অটুট আছে অৱশ্যে UPPLৰ স্বাভাৱিক গণভিত্তি আছে বড়ো জনগোষ্ঠীৰ মাজত BPF আৰু UPPL বড়ো জনগোষ্ঠীৰ মাজত গণভিত্তি থকা দল সেই পৰা তেওঁলোকে কোনে বৃহৎ সংখ্যক ভোট পাব কিন্তু আপাত দৃষ্টিত স্পষ্টকৈ ক'ব পাৰি আজিৰ দিনত বড়ো জনগোষ্ঠীৰ ভোট BPFলৈ অধিক যোৱাৰ সম্ভাৱনা নিশ্চিত হৈ আছে সকলো সমীকৰণেই BPFক সহায় কৰি আছে বড়ো জনগোষ্ঠীৰ মাজত তাৰ পাছত আদিবাসী ভোটৰ আমি যেটো কথা কৈছিলো দুগৰাকী আদিবাসী প্ৰাৰ্থী আছে তেওঁলোকে যদি বৃহৎ সংখ্যক ভোট লাভ কৰে তেওঁলোকৰ দুগৰাকীৰ মাজত ভোট বিভাজন হয় সেই একেদৰে যদি বিৰোধী একেদৰে যদি BPFৰ মাজলৈও আহে UPPLলৈ যায় সেই দিশৰ পৰা দেখা যায় যে আদিবাসী ভোট বিভাজন হোৱাৰ লগে লগে বড়ো ভোট বৃহৎ পৰিমাণে ঐক্যবদ্ধ হৈ থাকিলে আন বড়ো ভোট যদি BPFে বৃহৎ পৰিমাণে লাভ কৰে আৰু তাৰ বাহিৰে বাঙালী আৰু আন জনগোষ্ঠীৰ মাজত BPF প্ৰথম পছন্দৰ দল হিচাপে আজিৰ দিনটোলৈকে থকা দেখিবলৈ পোৱা গৈছে সেই দিশৰ পৰা BPFৰ হিচাপ নিকাচ তাত যথেষ্ট আগবাঢ়ি যাব পাৰে কিন্তু UPPLৰ স্বাভাৱিক গণভিত্তি থাকিব UPPLে যিহেতু তেওঁলোকে শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিও দখল কৰিছিলে আদিবাসী ভোটাৰৰ মাজত UPPLৰ গণভিত্তি আছিলে কিন্তু দুগৰাকী এই ঝাৰখণ্ড মুক্তি মৰ্চাৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে ভোট ভাঙি দিলে ক্ষতিটো হ'ব UPPLৰ অৰ্থাৎ এই ভোট বিভাজনৰ ফলত লাভ হ'ব BPFৰ সেই ছবিয়ে এতিয়ালৈকে দেখিবলৈ পোৱা গৈছে ইয়াৰ পাছত আমি চাওঁ আদিবাসী ভোটৰ বিভাজন ইতিমধ্যে আমি কৈছোঁ আদিবাসী ভোটৰ স্পষ্ট বিভাজন হ'ব আদিবাসী ভোটৰ বিভাজনে BPFক অধিক সহায় কৰাৰ সম্ভাৱনা আছে কাৰণ আদিবাসী ভোটৰ বিভাজনৰ বিপৰীতে বড়ো ভোট তেওঁলোকে বৃহৎ সংখ্যক পোৱাৰ সম্ভাৱনা আছে আৰু আন অবড়ো জনগোষ্ঠীৰ সমৰ্থনো তেওঁলোকে লাভ কৰাৰ সম্ভাৱনা আছে অৱশ্যে UPPLও কিছু ভোট তেওঁলোকৰ লাভ কৰিব তাক অস্বীকাৰ কৰিলে ভুল কোৱা হ'ব এই সকলো দিশৰ পৰা BPF আজিৰ দিনটোত সুবিধাজনক অৱস্থানত আহি পৰিছে গোসাইগাঁও সমষ্টিত BPF সুবিধাজনক অৱস্থানত কাৰণ BTC নিৰ্বাচনৰ ঢৌ এতিয়া মাৰ যোৱা নাই BPFৰ প্ৰতি ব্যাপক উচা উদ্দীপনাৰ সমৰ্থনৰ অৱক্ষয় আৰম্ভ হোৱা নাই আটাইকেইটা পৰিষদীয় সমষ্টি তেওঁলোকৰ দখলত আছে শ্ৰীৰামপুৰক বাদ দি এই সকলো দিশৰ পৰা পৰিষদীয় ৰাজনীতি তেওঁলোকৰ দখলত আছে বড়োভূমিত যেহেতু যাৰ হাতত পৰিষদ থাকে বিধানসভা নিৰ্বাচনতো সেই দলকে ভোট দিয়াৰ ধাৰা আমি দেখিবলৈ পাইছিলোঁ এইবাৰো তাৰ ব্যতিক্ৰম নহয় অৰ্থাৎ পৰিষদীয় চৰকাৰে বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দিছপুৰ আৰু কোকৰাঝাৰৰ চৰকাৰৰ সমন্বয়ৰ জৰিয়তে তেওঁলোকে কামত আহিব বুলি ভাবে সেইকাৰণে পৰিষদীয় চৰকাৰ গঠন কৰা দলক ভোট দিয়াৰ এটা প্ৰৱণতা আছে এইবাৰো তাক দেখিবলৈ পোৱা গৈছে এই সকলো দিশৰ পৰা কিন্তু BPF সুবিধাজনক অৱস্থানত আছে UPPL কিমান সুবিধাজনক অৱস্থানত আছে যেহেতু শ্ৰীৰামপুৰৰ বাহিৰে আন অঞ্চলসমূহত তেওঁ BTC নিৰ্বাচনত UPPL শোচনীয় পৰাজয়ৰ মুখামুখি হ'ল UPPLে বড়ো জনগোষ্ঠীৰ ভোট হেৰুৱাইছে BTC নিৰ্বাচনত আন জনগোষ্ঠীৰ ভোটো তেওঁলোকে হেৰুৱাইছে তেওঁলোকে আদিবাসী ভোট যথেষ্ট লাভ কৰিছিলে কিন্তু এবাৰ আদিবাসী ভোটৰ বিভাজনে UPPLক দুৰ্বল অৱস্থানলৈ লৈ যোৱাৰ সম্ভাৱনা আছে তৎসত্ত্বেও UPPLৰ স্বাভাৱিক গণভিত্তি আছে বড়ো জনগোষ্ঠী আন জনগোষ্ঠীৰ মাজত তেওঁলোকৰ
মনোবৃত্তি আছে তেওঁলোকে বিৰোধী হিচাপে প্ৰতিদ্বন্দ্বিতা ভালদৰে আগবঢ়াব বুলি আত্মবিশ্বাসী হৈ আছে মূলতঃ গৈ BPF আৰু UPPLৰ মাজত মূল পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব তাৰ মাজত ঝাৰখণ্ড মুক্তি মৰ্চা নিৰ্দলীয় প্ৰাৰ্থীৰ ভোট বিভাজন হৈ পৰিব গুৰুত্বপূৰ্ণ গোসাইগাঁও সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট আজিৰ দিনটোলৈকে এয়াই